ভোগালী বিহুৰ প্ৰাক্ষণত ৰাজ্যৰ কৰ্মচাৰীসকললৈ সুখবৰ। 1 এপ্ৰিলৰ পৰা নগদবিহীন হ'ব চৰকাৰী কৰ্মচাৰীৰ চিকিৎসা বীমা আঁচনি। ফিক্স পে আৰু মাষ্টাৰ ৰোল কৰ্মচাৰীয়ে লাভ কৰিব ঘৰ ভাড়া বানচ। 2005 চনত দেশত প্ৰৱৰ্তন হৈছিল NPS। NPSৰ পূৰ্বে প্ৰকাশ পাইছিল নিযুক্তিৰ বহু বিজ্ঞাপন। এই বিজ্ঞাপনৰ ভিত্তিত নিযুক্তি লাভ কৰা কৰ্মচাৰীয়ে পাব OPS। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিত এই পদক্ষেপ ৰাজ্য চৰকাৰৰ। নিযুক্তিৰ অৰ্হতা স্নাতক পৰ্যায়ৰ পদক লৈও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এনে পদত চাকৰি কৰা কৰ্মচাৰীয়ে পাব স্নাতক পৰ্যায়ৰ দৰমহা। কৰ্মচাৰী পৰিষদৰ বৈঠকৰ অন্তত এই আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি আমাৰ এই ভোগালী বিহুৰ সন্মুখ ভাগত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত অসম কৰ্মচাৰী পৰিষদৰ কৰ্ণধাৰ সমিতিৰ বৈঠক হয় আৰু এই আলোচনাত আমাৰ কেইবাটাও দিশত আমি তেখেতৰ পৰা খুব যোগাত্মক সঁহাৰি পাইছোঁ। আমাৰ মূল এটা বিষয় আছিলে যে 2005 চনৰ আগৰ যিখিনি নিযুক্তিপ্ৰাপ্ত এমপ্লয় তেওঁলোকৰ বিভাগীয় ব্যৱস্থাৱলীবিলাক আগতেই সম্পন্ন হৈছিল, কিন্তু নিযুক্তি হৈছিল 2005 চনত যেতিয়া আমাৰ NPS হয়, কিন্তু তাৰ কাৰ্য ব্যৱস্থাখিনি আগতে হৈছিল। সেই এমপ্লয়খিনিক পুনৰ্নিৰ্বাচন ব্যৱস্থালৈ অনাৰ যি সিদ্ধান্ত মুখ্যমন্ত্ৰী মহোদয়ে সদৰি কৰে। ইয়াৰ উপৰি আমাৰ যিখিনি মাষ্টাৰ ৰোল, ৱৰ্ক চাৰ্জ বা ফিক্স পেৰ যিখিনি এমপ্লয়, সেই এমপ্লয়খিনি অন্যান্য স্কেল মতে তেওঁলোকে পে আৰ অ' পি মতে দৰমহা পায়, যদিও তেওঁলোকে ঘৰ ভাড়া বানচটো পোৱা নাছিলে। সেই কথাটো অতি সোনকালেই এই বাজেট ছেশ্যনত তেখেতসকলৰ কাৰণে এইটো নিৰ্ধাৰণ কৰি বুলি মুখ্যমন্ত্ৰী মহোদয়ে আমাক জানিবলৈ কথা দিয়ে। ইয়াৰ উপৰিও আৰু এটা ডাঙৰ সিদ্ধান্ত আজি দিয়ে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয়ে যে আমাৰ যদি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা, সেই যোজনাটো এপ্ৰিলৰ পৰা কেছলেছ হ'ব বুলি তেখেতে সদৰি কৰিছে।